নমস্কাৰ, বহুদিনৰ মূৰত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ। আজি বহুদিনৰ মূৰত আপোনালোকৰ বাবে এটা চুটিকৈ ভ্লগ ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকক দেখাবলৈ লৈছোঁ শিৱসাগৰ জিলাত দুৰ্গা পূজাৰ কেনেদৰে আয়োজন কৰা হৈছে বা প্ৰস্তুতি চলোৱা হৈছে। যিহেতু কোনো ঠাইত আজি ৰাতিপুৱা আৰু কোনো ঠাইত কাইলৈৰ পৰা দুৰ্গা পূজাৰ আৰম্ভ কৰা হ'ব, গতিকে ইয়াৰ প্ৰাক মুহূৰ্তত আহকচোন আমি চাওঁ কেনেদৰেনো শিৱসাগৰ জিলাত প্ৰস্তুতি চলোৱা হৈছে দুৰ্গা পূজাৰ। আমি আপোনালোকক বিভিন্ন মণ্ডপসমূহ দেখুওৱাৰ চেষ্টা কৰিছোঁ যাতে আপোনালোকে দেখিবলৈ পায়। এতিয়াও এনেকৈ সজোৱা সম্পূৰ্ণ হৈ পৰা নাই। এয়া হৈছে ভাৰত মাতা পূজা মণ্ডপ আৰু এই পূজা মণ্ডপ ভাগো দলমুখ চাৰিআলি নৌ পাওঁতে পোৱা হয় আৰু এইটো অন্য এটা মণ্ডপ যোনটো শিৱসাগৰ জিলাৰ মাজমজিয়াত অৱস্থিত। আৰু ইয়াৰো যদি আমি এতিয়া ভিতৰত যাওঁ, আমি আপোনালোকক যদি দেখুৱাবৰ বাবে চেষ্টা কৰোঁ, তেতিয়া আমি দেখা পাম যে ইয়াতো প্ৰায় 80 to 90% কমপ্লিট হৈ গৈছে আৰু অকণমান বাকী আছেগৈ। আৰু বৰ্তমান আমি আপোনালোকক আৰু এটা বেলেগ মণ্ডপ দেখুৱাবলৈ চেষ্টা কৰিম। আমি এই ভিডিঅ'টোত মুঠ 4টা মণ্ডপ কভাৰ কৰিবৰ বাবে চেষ্টা কৰিম আৰু এইটোৱে হৈছে 4ৰ্থটো মণ্ডপ। আমি আহি আছোঁ মণ্ডপটোৰ ওচৰলৈ। খুব সুন্দৰকৈ সজোৱা হৈছে মণ্ডপসমূহ আৰু ইয়াতো প্ৰায় সম্পূৰ্ণ হৈছেগৈ কাৰ্য। আৰু এইখিনিতে লোকেশ্যনসমূহ হৈছে, এই ভাগ পূজা মণ্ডপৰ লোকেশ্যনটো হৈছে একদম ASTC ওচৰতে, একদম নিয়েৰ ASTCত। আৰু এই ভাৰত মাতা পূজন বা এই তিনিভাগ মণ্ডপে একদম ওচৰাওচৰিকৈ আছে। আপোনালোকে দলমুখ চাৰিআলিটো যদি আপোনালোকে দলমুখ চাৰিআলিটো নৌ পাওঁতে আপোনালোকে পাব এই তিনিভাগ মণ্ডপ, যদিহে আপোনালোকে দৌলৰ ছাইডৰ পৰা নহয়, তাৰ অপজিট ছাইডৰ পৰা যায়, অৰ্থাৎ JP আগৰৱালা পথৰ সেইডোখৰতে পাব। আৰু আজিৰ ব্লগটো মই ব্লগ নহয়, নিউজ ৰিপৰ্টিং কৰাৰ আগতে হ'ল বাৰু। আৰু যিয়ে নহওক, পূজাৰ ভালকৈ মই ব্লগ বনাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ। ধন্যবাদ।